তৃতীয় দিনা অব্যাহত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীৰ প্ৰতিবাদ 9 দফীয়া দাবীৰ সমৰ্থনত 3 দিন ধৰি কৰ্মবিৰতি পালন কৰিছে NHM কৰ্মচাৰী প্ৰতিখন জিলা সদৰত অৱস্থান ধৰ্মঘটেৰে ক্ষোভ প্ৰকাশ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে NHM কৰ্মচাৰীসকলৰ চৰকাৰী কৰ্মচাৰীৰ সমহাৰত দৰমহা ভৱিষ্যনিধি গ্ৰেচুইটি প্ৰদান পেঞ্চন প্ৰদানৰ দাবীত 3 দিনীয়া প্ৰতিবাদ NHM কৰ্মচাৰীসকলৰ আৰু এই সন্দৰ্ভত তেজপুৰৰ পৰা আমাৰ সতীৰ্থ অৰ্ণৱ নাথৰ এক প্ৰতিবেদন আছে সেই আপোনালোকলৈ আগবঢ়াইছো হয় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ আহ্বানত 3 দিনীয়া তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আজি অন্তিম দিন আজি অন্তিমটো দিনত তেজপুৰস্থিত যি যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত ইতিমধ্যে প্ৰতিবাদ অব্যাহত আছে আৰু সমকামৰ সম দৰমহা প্ৰদানৰ বাবে তেওঁলোকে দাবী জনাইছে লগতে NHMৰ কৰ্মচাৰী পে স্কেল প্ৰদান গ্ৰেচুইটি প্ৰদানকে ধৰি প্ৰায় 8টা দাবী সম্বলিত তেওঁলোকে দাবী উত্থাপন কৰিছে যে সমকামৰ সম দৰমহা আচলতে স্বাস্থ্য বিভাগৰ অন্যান্য কৰ্মচাৰীসকলে যি ধৰণে দৰমহা লাভ কৰে সেই দৰমহা কিন্তু আজি পৰ্যন্ত তেওঁলোকে লাভ কৰা নাই NHM কৰ্মীসকলে গতিকে তাৰ প্ৰতিবাদত আজি তৃতীয় দিনা অন্তিম দিনা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী পুৱাৰ পৰা আৰম্ভ হৈছে We need justice. We need justice. We need justice. We want pay scale. We want pay scale. No pay scale, no rest. No pay scale, no rest. আৰু এই প্ৰতিবাদ সম্পৰ্কত আমি জানিবলৈ চেষ্টা কৰিম যিহেতু ইয়াতে NHM যি কৰ্মচাৰী সন্থাৰ সভাপতি শোণিতপুৰ জিলা সভাপতি আছে কি ক'ব আজি 3টা দিনত ভৰি দিলে হয় আজি আমাৰ তৃতীয়টো দিন আমি 2 দিন কলাভূমিৰ সন্মুখত আমাৰ যেটো অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি আমি পালন কৰিছিলোঁ আজি আমাৰ তৃতীয়টো দিন আমি আমাৰ এই জয়েন্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসেছ সোণপুৰ ডিস্ট্ৰিক্টৰ যেটো কাৰ্যালয় আমি ইয়াত আমাৰ জিলাৰ যিমান সংখ্যক NHM এমপ্লয়িজবোৰ আছে আমি ইয়াত আহি আমাৰ যেটো প্ৰাপ্য ডিমান্ড সেইবোৰ যেতিয়ালৈকে ফুলফিল নহয় তেতিয়ালৈকে আমাৰ এই ডিমান্ডবোৰ চলি থাকিব বুলি কয় আজি আমি এই অৱস্থান ধৰ্মঘট পালন কৰিছোঁ আমাৰ যিবোৰ দাবী আছে সেইবোৰ ন্যায্য দাবী আমাৰ যেটো দাবী হৈছে আমি পে স্কেল বিচাৰোঁ আমি একেটা টেবুলতে একেলগে আমি কাম কৰোঁ কিন্তু অতি দুখৰ বিষয় যে চৰকাৰী যিবোৰ ANM পেৰামেডিকেল ষ্টাফ ডক্টৰ তাৰ লগতে প্ৰগ্ৰাম মেনেজমেণ্টৰ যিবোৰ এমপ্লয়িজবোৰ আছে তাৰ বিপৰীতে আমাৰ NHMৰ এমপ্লয়িজবোৰৰ দৰমহা একেবাৰে নগণ্য আৰু এই ইকুৱেল ৱৰ্ক ইকুৱেল পে যেটো ভাৰ্ডিক্ট আছে এটোক ইমপ্লিমেণ্ট হ'ব লাগে চৰকাৰৰ ওচৰত আমাৰ এটাই অনুৰোধ যে সমকামৰ সমদৰমহা প্ৰদান কৰক ধন্যবাদ জনাইছোঁ আৰু প্ৰতিবাদকাৰী আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যদিহে চৰকাৰে প্ৰদান নকৰে আপোনালোকে কৰ্মবিৰতি অব্যাহত ৰাখিব নেকি হয় মই এখিনিতে ক'ব বিচাৰোঁ চৰকাৰৰ আমাৰ প্ৰতি সদিচ্ছা আছে তেখেতসকলে আমাৰ কাৰণে আগতেও ৰূপৰেখা বনাই থৈ দিছে বুলি আমাক CM মহোদয়ে আমাক জনাইছিলে গতিকে আমি চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ কৰিছোঁ তেখেতসকলৰ যেনেকৈ আমাৰ প্ৰতি সদিচ্ছা আছে সেই সদিচ্ছাটো আমাৰ যিখিনি আমাৰ উচ্চতম কৰ্তৃপক্ষ আছে নিশ্চয়কৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদৰ পিছত প্ৰতিবাদ হৈছে প্ৰতিশ্ৰুতিও বহু দিয়া হৈছে তাৰ পাছত এতিয়া লক্ষণীয় হ'ব যে এই প্ৰতিবাদে এইবাৰৰ এই 3 দিনীয়া প্ৰতিবাদে কেনেধৰণৰ ফলপ্ৰসূ হয় বা তেওঁলোকৰ এই প্ৰতিবাদৰ প্ৰতি চৰকাৰে কেনেধৰণৰ গুৰুত্ব প্ৰদান কৰে অৰ্ণৱ নাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ